Students, আজি আমি sample question paper questions কেটামান আমি সাম চেপ্টাৰ হ'ব polynomials তো polynomials কথা তো চেপ্টাৰ তো বহুত স্টুডেন্টে ইজিও পায় আকৌ কিছুমানে অলপ টানো পায় ইয়াতে মেইনলি কি হয় zeros ফাইন্ড কৰা এটো বহুত ইম্পৰ্টেন্ট হয় zeros আৰু কোএফিচিয়েন্টৰ মাজত ৰিলেশনস এনেকুৱা টাইপৰ কোৱেশ্চনস আহে প্লাস zeros আৰু কোএফিচিয়েন্টৰ মাজত ৰিলেশনস বা ধৰা আলফা বিটাৰ সামো আহে zeros সাম প্ৰডাক্টৰ লগত ৰিলেটেড সাম কিছুমান আহে তো আমি ইয়াৰ স্যাম্পল ওপৰত যেটা কোৱেশ্চন আছে হেকিটা আমি আজি স্টাৰ্ট কৰিম আৰু বাকি ধৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হওক তোমালোকৰ প্ৰিভিয়াস যেবোৰ মানে কিছুমান স্যাম্পল ওপৰ কোৱেশ্চন দিছিলে হেবু এক্সামত অহাৰ বহুত চান্স থাকে সো তেনেকুৱা টাইপৰ কোৱেশ্চনস আমি স্টাৰ্ট কৰিম First question to hole etu the number of polynomials having -2 and 5 as its zeros is mane -2 aru 5 zeros thoka polynomial tumar kiman ta paba etu question hodise so amar jehetu ki hoy duta zeros particular zeros thoi dise 2 to 2 zeros thoka ba 2 satisfied kora polynomials আমি বহুত পাম ঠিক সিমিলারলি -5 হলো সো 5 হলো আমাৰ বহুত পাম -2 আৰু 5 একেলগে থকা polynomials হলো আমাৰ নাম্বার অফ polynomials বহুত পোৱা যাব তো সকলোৱে জানে এটো আনসারটো কি হ'ব infinitely many তো সকলোৱে গম পায় যে -2 and 5 -2 and 5 বিনা যদি মই কও তোমালোকক 7 and 9 7 9 থকা 7 9 zeros हुआ polynomial কিমান টা আছে তো এটা আনলিমিটেড থাকে আৰু ইনফাইনাইটলি মেনি থাকে এটা কথা মন দিবা নেক্সট কোৱেশ্চনস টো আহিব if the zeros of the quadratic polynomial x square plus a plus 1 into x plus b are 2 and -3 then find the values of a এটা কোন বেলেগ সলভ তো কৰা দিম একেলগে মানে ইয়াৰ দুটা zeros দিয়া আছে অলৰেডি x square plus a plus 1x plus b ये zeros की दिया আছে স্যার zeros 2 and -3 দিয়া আছে এটা কথা মন দিবা সাপোজ px এটা polynomial ঠিক আছে সাপোজ px এটা polynomial কি বাতা আছে সাপোজ ax square plus bx plus c সাপোজ এটা ঠিক আছে ইয়াত যে সাপোজ এটা zeros আছে সাপোজ 0 to সাপোজ a ধৰিছো আমি ঠিক আছে তেতিয়া হলে আমি যদি 0 টো ভ্যালু যদি ইয়াত পুট কৰি দিও x ৰ জায়গাত তেতিয়া কি হ'ব তাৰ ভ্যালু টো অলৱেজ কি আহিব 0 আহিব এটা বাই ডেফিনিশন হয় এটা তোমালোক জানাই সো বাই ডেফিনিশনস কি হ'ব ইয়াতে x ৰ যদি a টো পুট কৰি দিয়া যাব आंसर টো কি আহিব লাগিব 0 আহিব লাগিব সো ইয়াতে আমি হেতু কাম কৰিম ফাৰ্স্ট আমি 2 পুট কৰিলো 2 স্কয়াৰ প্লাস a plus 1 into 2 plus b put কৰাৰ লগে কি হ'ব আনসাৰটো 0 আহি যাব বাকি ইন সমজিব পাব অকমান 4 2a plus 2 plus b equal to 0 4 number 1 4 plus 2 কিমান হ'ব 6 6 to right side লৈ যাম আমি কিমান হ'ব -6 এটা ইয়াৰ পৰা এটা ইকুৱেচন পালো 2a + b = -6 এনেকৈ ৰাখি দিয়া এবে -3 পুট কৰিম ইয়াত তুমি এবে -3 পুট কৰা -3 স্কয়াৰ প্লাস a plus 1 into -3 plus b equal to 0 ठीक है नंबर 9 -3a -3 plus b equal to 0 -3a plus b equal to -6 equation number 2
number 1 number 2 ইয়াত চোৱা ইয়াতে পালো 2a plus b is equal to minus 6 ইয়াতে পালো minus 3a plus b is equal to minus 6 এতিয়া তুমি এটা কাম কৰা 1 পৰা 2 মাইনাস কৰি দিয়া therefore eliminate কৰিব লাগিব b to 1 minus 2 1 minus 2 কৰিলে কি হ'ব চোৱাচোন 2a minus minus 3a কৰিলে কি হ'ব এটো 5a আহিব আৰু b cancel যাব minus 6 plus 6 is 0 আহিব a এর ভ্যালু কি হ'ব 0 a 0 পালো এটা a এর ভ্যালু তো 1 ত পুট কৰি দিয়া 1 implies therefore 2 into 0 plus b is equal to minus 6 answer to কি হবে b is equal to minus 6 মানে answer to কি পালো a এর ভ্যালু 0 b এর ভ্যালু minus 6 তার মানে কি হবে এই ইকুয়েশনটো তুমি যদি a আৰু b এর ভ্যালুটো পুট কৰি দিয়া তেতিয়া কি আহিব x square plus এটো x আহিব আৰু প্লাস minus 6 হ'ব মানে এইটো হ'ব required polynomial যাৰ কাৰণে zeros 2 আৰু minus 3 হ'ব এই questions এইটো very important questions তোমালোকে নোট কৰি লবা নেক্সট এটা একদম ইম্পৰ্টেন্ট MCQ এটো এক্সামত খুব আহি থাকে প্ৰায় if zeros of the quadratic polynomial ax square plus bx plus c are equal মানে এই zeros কেটা যদি equal হয় তেতিয়ালে আর দেন ইয়াত কেটামান স্টেটমেন্ট দিছে c and b must have opposite signs c and b must have same signs c and a must have same signs c মানে এটা কনস্ট্যান্ট টার্মটো a মানে কোএফিসিয়েন্ট অফ x স্কয়ার c and a must have opposite signs এটা কোনটো आंसर কারেক্ট হ'ব এটোই হ'ব c and a that means constant term মনত ৰাখিবা এটো coefficient of x square আৰু যেটো কনস্ট্যান্ট টার্ম থাকে কনস্ট্যান্ট টার্ম coefficient of x square আৰু যেটো কনস্ট্যান্ট টার্ম থাকে যদি তার সাইন কিটা সেম হয় ইহতো যদি সাইন বুট সেম হয় তেতিয়ালে কি হ'ব সেই পলিনোমিয়ালটো zeros কেটা ইকুয়াল হ'ব এটো মন দিবা এটো কোৱেশ্চনস নেক্সট ফাইনালি zeros of the quadratic polynomial yes zeros ফাইন কৰিব লাগে আৰু verify the relationship between the zeros and coefficients আচ্ছা ফার্স্ট এটো জানি লোৱা তোমালোকে zeros আৰু relationship between zeros and coefficient কি বস্তু আমি এইটো ফর্মুলা জানিব লাগিব এটো তো কোয়াড্রেটিক পলিনোমিয়াল ইয়াৰ যে zeros কি যদি আলফা আৰু বিটা হয় আলফা প্লাস sum of the zeros কি হ'ব always minus b by a that means coefficient of x divided by coefficient of x square হেতু হ'ব আলফা প্লাস বিটা product of the zeros কি হয় c by a constant term and coefficient of x square এটো রিলেশন ভালকে মনত ৰাখিব লাগিব ফার্স্ট তাৰপিছত আমি ইয়াৰ সামটো কৰিব পাৰিম 2x square minus 1 plus 2 root 2 x plus root 2 root over টকাবোৰ অকমান ষ্টুডেন্টে টান পায় কিন্তু ইমান টান নহয় 2x square minus x minus 2 to x the break কৰি দিলে হল জাস্ট ডিস্ট্রিবিউটিভ ল ইউজ কৰি
প্লাস ৰুট টু একদম ইজি জাষ্ট এই যে টাৰ্মৰ পৰা কি কমন আহিব এক্স ইয়াত থাকিব 2x minus 1 ইয়াত কি কমন আহিব সো মাইনাস ৰুট টু কমন আহিব ইয়াত থাকিব 2x minus 1 একদম ইজি দেখাত অলপ টান টান লাগে কিন্তু কৰি চালে তোমালৈ গম পাবা 2x minus 1 x minus √2 ফেক্টৰাইজ হৈ গ'ল আমি জানো যে জিৰোছ ফাইন কৰিবৰ কাৰণে আমি তাক ফাৰ্স্ট কোৱাড্ৰেটিক পলিনোমিয়েলটো ফেক্টৰাইজ কৰি ল'ব লাগিব তাৰ পৰা আমি জিৰোছ কেইটা ফাইন কৰি ল'ব পাৰিম therefore 2x minus 1 equal to 0 এইটোৰ পৰা পাম আমি জিৰোছ পালো এটা 1/2 এটা √2 এটা জিৰোছ তুমি ইয়াক যদি আলফা বুলি ধৰা সাপোজ আমি ইয়াক আলফা বুলি ধৰা আলফা মানে 1/2 বিটা মানে √2 আৰু এটা কথা মন দিবা এই ইকুৱেশ্যনটোৰ পৰা এটা কাম কৰা তোমালোকে a b c টু ফাৰ্স্ট ওলাই ল'ব লাগিব a কিমান হ'ব 2 b কিমান হ'ব -1 plus 2 √2 তো ব্ৰেক কৰি ল'ব পাৰি c কিমান হ'ব √2 এটা আমি ইয়াৰ পৰা ওলাই ল'ব লাগিব তাৰ পিছত আমাৰ মানে ভেৰিফিকেশনটো ইজি হ'ব এই জিৰোছ ফাইন কৰা পাৰ্টটো হৈ গ'ল find the relation find the zeros ekhini part hoy gol baki eti ami verify etu part ase verify the relationship between the zeros and coefficient hetu ami kori aso verify kote first ami ki korim je amak verify koribo lage jitu ami relation ola bogote ma dekhai disilu je alpha plus beta is equal to minus b by a etu originally hoy na noy ami hetu verify korim mane actually amar e minus b by a tu ki asile je coefficient hoy variable ketar b2 আসলে x এর কোএফিসিয়েন্ট a2 আসলে x এর কোএফিসিয়েন্ট এই গিটা রেশিওটো ললে মানে এই আলফা প্লাস বিটা লত ইকুয়াল হয় না নয় হেতু চেক কৰিব লাগে ফাজ আমি কি কৰি চালো আলফা প্লাস বিটা টু ফাইন কৰি চাম হাফ প্লাস √2 এত কি হ'ব 2 1 প্লাস 2 √2 ঠিক আছে আচ্ছা এতিয়া নেক্সট আমি সাম -b by a ভ্যালু কিমান আহে -b by a চলো -b এটা -2 ফর্মুলা মাইনাস হয় মাইনাস দিলো আৰু ব্ৰেকেটৰ ভিতৰত মাইনাস আহিব কাৰণ তাত মাইনাস আছে 1 plus 2 √2 a এর ভ্যালু আছে 2 1 plus 2 √2 by 2 ইয়াত সব তোমালোকে আলফা প্লাস বিটাৰ ভ্যালু যিমান পালো -b by a ভ্যালু সিমানে পালো তাতে আমি লিখিব পাৰো যে therefore alpha plus beta is equal to -b by a এটো ফার্স্ট ভেরিফিকেশন তো হৈ গল এবাৰ আমি চাব লগা আছে সেকেন্ড ভেরিফিকেশন তো মই এফালে লিখি দিছো আলফা ইনটু বিটা ফাইন কৰিব লাগে চাই লব আপনা আলফা ইনটু বিটা 1/2 into beta মানে √2 by 2 তো √2 by 2 যদি কৰো আমি √2 by 2 এটো এনেকে ৰাখিলা এটা ইয়াত নেক্সট আমাক c by a লাগিব c মানে হল √2 a মানে হল 2 এই মিলি গৈছে আমি কব পাৰো যে আলফা ইনটু বিটা ইজ ইকুয়াল টু c by a দ্যাট মিন্স আমি আলফা ইনটু বিটাৰ ভ্যালু যিমান হ'ব আমি c by a এর ভ্যালু হিমানে হৈছে এটো ভেরিফিকেশনস ভেরিফাই টু এটো প্রসেস আৰু এটো প্রসেস এনে কৰিলে হৈ যাব
বাকি ইয়াৰ পৰা জিৰোজটো ফাইন কৰি ল'ব লাগিব, তাৰপিছত ভেৰিফাই কৰিব লাগিব। এইখিনিতে 3 মাৰ্কছ